নমস্কাৰ আপুনি চাই আছে দিনটোৰ শিৰোনাম মই জয়ন্ত মাধৱ গোস্বামী কোকৰাঝাৰত জনজাতীয় ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদত উত্তপ্ত পৰিস্থিতি জনজাতিকৰণৰ বিৰুদ্ধে জনজাতীয় শিক্ষাৰ্থীৰ প্ৰতিবাদ প্ৰৱেশদ্বাৰ ভেদি বিটিসি সচিবালয়ত প্ৰৱেশ কৰি ক্ষুব্ধ জনজাতীয় শিক্ষাৰ্থীয়ে অসম আৰক্ষী কমাণ্ডোৱে অসহায় হৈ চাই থাকিবলগীয়া হ'ল পৰিৱেশ ছাত্ৰ-ছাত্ৰীসকলে বিটিসি সচিবালয়ৰ সন্মুখত কৰিছে অৱস্থান ভিন্ন প্ৰতিবাদী শ্লোগানেৰে উত্তাল কৰি তোলে পৰিৱেশ উত্তেজিত প্ৰতিবাদকাৰী আনকি লণ্ডভণ্ড কৰিলে সচিবালয়ৰ আজবাব আজি বিধানসভাৰ পঞ্চম তথা অন্তিম দিনটোৰ অধিৱেশনত মন্ত্ৰীগোটৰ প্ৰতিবেদন দাখিল কৰা হ'ব 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দীৰ্ঘদিনীয়া প্ৰসংগ আৰু মন্ত্ৰীগোটৰ প্ৰতিবেদন দাখিলৰ এই দিনটোত তাৰ পূৰ্বে কোকৰাঝাৰত জনজাতীয় শিক্ষাৰ্থীয়ে প্ৰতিবাদেৰে উত্তাল কৰি তোলে পৰিৱেশ ইয়া বিটিসি সচিবালয়ৰ সন্মুখত মূল প্ৰৱেশ পথ ভেদি ভিতৰত প্ৰৱেশ কৰে হাজাৰ হাজাৰ জনজাতীয় শিক্ষাৰ্থীয়ে বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে আৰু সচিবালয়ৰ ভিতৰত প্ৰৱেশ কৰি সচিবালয়ৰ আজবাব ভাঙি লণ্ডভণ্ড কৰে প্ৰতিবাদকাৰীসকলে এয়া 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কোকৰাঝাৰত প্ৰতিবাদ মণ্ডপবন্ধ মানে আপোনালোকে জানে আপোনালোকেও দেখা পাইছে আমি আমাৰ যিমানখিনি বড়োলেণ্ডত ট্ৰাইবেল ষ্টুডেণ্ট লোকেল আছে হেন্থি আহি ফালে আজিৰ যি প্ৰটেষ্ট ৰিলিফ এইটো বখবা কৰিছে আৰু আহিছে আমি এইটো জানো আজিৰ যি ষ্টেট গভৰ্ণমেণ্টে এনেকুৱা সিদ্ধান্ত লোৱাৰ কাৰণে আজি প্ৰস্তুতিটো হৈছে আজি যি কণ্ডিশ্যন হৈছে ষ্টেট গভৰ্ণমেণ্টে এনেকুৱা ডিচিশ্যনটো ল'ব নালাগিছিল ষ্টেট গভৰ্ণমেণ্টে যি 6টা জনজাতিক এছটি দি ফালে আমাৰ এছটি সকলৰ আমাৰ ট্ৰাইবেল সকলৰ ইউথ কেইটা কি কৰিব খুজিছে আমি বহুত দুখী এজ এ ইউথ হিচাপে এজ এ ষ্টুডেণ্ট হিচাপে বড়োলেণ্ডৰ আমি ট্ৰাইবেল হিচাপে বহুত দুখী আৰু আজিৰ যি ইউনিভাৰ্চিটিৰ পৰা আমি চলি আমাৰ ৰেলী আমি কৰিছিল ৰেলী কৰি আজি আমাৰ যি কণ্ডিশ্যনটো বাধ্যতা কৰিছিল আমি যি ছেক্ৰেটাৰীৰ যি ডোৰটো আমি খুলি পালে আমাৰ যি বিটিসি ছেক্ৰেটাৰী আমি আহিছোঁ আৰু আহাৰ ৰিজনটো এইটোৱে আপোনালোকে জানে সব মানুহকেইটা দেখা পাইছে ইয়াত সব ষ্টুডেণ্টকেইটা আহিছে ইয়াতে মিনিমাম 2000 ষ্টুডেণ্ট আহিছে এইটোতো বহুত কম জাষ্ট ট্ৰেইনাৰ কালি পৰহি আপোনালোকে চাবা কিমান হাজাৰ হাজাৰ ষ্টুডেণ্ট হ'ব ইয়াতে চ' ইয়াৰ কাৰণে আমাৰ যি ডিমাণ্ডটো আমি ক্লিয়াৰলি ৰাখিছোঁ ট্ৰাইবেল ইউথক ট্ৰাইবেল হিচাপে জীয়াই থাকিবলৈ দিয়ক ট্ৰাইবেলসকলক ৰেচপেক্ট কৰক মান মৰ্যাদা দিয়ক এনেকুৱা কোনোদিন এনেকুৱা 6টা জনজাতিক যি এছটি দিয়া সিদ্ধান্তটো জল্দি যিমান পাৰে জল্দিকে উঠাই লওক এইটোৱে আমি ষ্টেট গভৰ্ণমেণ্টক আমি অনুৰোধ কৰিছোঁ আৰু ইফালে জনজাতিকৰণৰ স্বীকৃতিৰ দাবীত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে 6 জনগোষ্ঠীৰ ব্যাপক প্ৰতিবাদ অব্যাহত আৰু তেনে সময়তে বিধানসভাৰ শীতকালীন অধিৱেশনত চৰকাৰে জনজাতিকৰণক লৈ আনিলে মন্ত্ৰীগোটৰ প্ৰতিবেদন মন্ত্ৰীগোটৰ প্ৰতিবেদনক নিৰ্বাচনী টোপ আখ্যা দিলে বিৰোধীয়ে নিৰ্বাচনৰ পূৰ্বে 6 জনগোষ্ঠীক লৈ বিজেপিৰ মাষ্টাৰ ষ্ট্ৰোক মন্ত্ৰীগোটৰ প্ৰতিবেদনে আশ্বস্ত কৰিবনে 6 জনগোষ্ঠীক মন্ত্ৰীগোটৰ প্ৰতিবেদনক নিৰ্বাচনী টোপ আখ্যা বিৰোধীৰ শীঘ্ৰে জনজাতিকৰণৰ দাবীত বিধানসভাত প্ৰতিবাদ অখিল গগৈৰ জনজাতীয় ৰাজ্য বিচাৰিলে শাসকীয় বিধায়ক ৰমাকান্ত দেউৰীয়ে আপুনিও জনজাতি ৰাজ্য হিচাপে হোৱাটো বিচাৰো এইকাৰণে বিচাৰো কেতিয়া হ'ব জনজাতি ৰাজ্য যেতিয়া 80% দেশখনত জনজাতি লোক থাকিব তেতিয়াহে সেইখন দেশ জনজাতি ৰাজ্য হিচাপে ঘোষণা কৰিব পাৰে কাৰণ আমি পাহাৰ পৰ্বত হাবি জংঘল বাঘ ভালুকৰ লগত জংঘল কৰা জনজাতি লোকসকল এই জনজাতি লোকসকলৰ কাৰণে জনজাতি ৰাজ্য হিচাপে ঘোষণা কৰিব নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে জনজাতিকৰণৰ দাবীত ৰাজ্যত ক্ৰমাৎ তুংগত উঠিছে 6 জনগোষ্ঠীৰ প্ৰতিবাদ বাৰে বাৰে চৰকাৰী পক্ষই প্ৰতিশ্ৰুতি দি প্ৰতাৰণা কৰিলে সহ্য নকৰাৰ হুংকাৰ 6 জনগোষ্ঠীৰ জনতাৰ তাৰ পৰিপ্ৰেক্ষিততে নিৰ্বাচনৰ পূৰ্বে 6 জনগোষ্ঠীক সন্তুষ্ট কৰাৰ লক্ষ্যৰে বিধানসভাৰ শীতকালীন অধিৱেশনত চৰকাৰে আনিলে মন্ত্ৰীগোটৰ প্ৰতিবেদন আৰু তাৰ পাছতে জমি উঠিল শাসক বিৰোধীৰ মুখচুপুতি 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ মন্ত্ৰীগোটৰ প্ৰতিবেদনক নিৰ্বাচনৰ পূৰ্বে চৰকাৰৰ টুপি আখ্যা বিৰোধী দলপতি
দেৱব্ৰত শইকীয়াৰ। বিপৰীতে দেৱব্ৰত শইকীয়াৰ দাবী 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰে বিধানসভাৰ অধ্যক্ষৰ নেতৃত্বত দিল্লীলৈ যাওক এটা দল, যি দলত থাকিব 6 জনগোষ্ঠীৰ প্ৰতিনিধি। যদি প্ৰয়োজন হয় আমাক যদি সুযোগ দিয়ে মই কম অসম বিধানসভাৰ সৰ্বদলীয় এটা প্ৰতিনিধি দল বৰ্তমানৰ অধ্যক্ষৰ নেতৃত্বত দিল্লীলৈ যাব লাগে আৰু দিল্লীলৈ গৈ লগত যি 6 জনগোষ্ঠীয়ে বিচাৰিছে তেখেতসকলৰ নেতৃবৃন্দকো লগ আৰু কেন্দ্ৰীয় চৰকাৰক পুনৰবাৰ অসমৰ ৰাইজৰ সেই সময়ৰ লোকসভাৰ প্ৰতিবেদনৰ ভিত্তিত যি আশা আকাংক্ষা পূৰণ কৰাৰ সুবিধা কৰাই দিব লাগে। চৰকাৰে জনজাতিকৰণৰ বাবে লোৱা প্ৰচেষ্টাক সমালোচনা কৰা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াক উভতি ধৰি বিজেপিৰ বিধায়ক সুশান্ত বৰগোহাঁইৰ কটাক্ষ। দেৱব্ৰত শইকীয়াৰ পিতৃ হিতেশ্বৰ শইকীয়াইহে মুখ্যমন্ত্ৰী হৈ থাকোঁতে টুপি পিন্ধাইছিল 6 জনগোষ্ঠীক। কংগ্ৰেছৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ পিতৃ হিতেশ্বৰ শইকীয়া ডাঙৰীয়াই এনেধৰণে 3 মাহৰ কাৰণে কোচ ৰাজবংশীসকলক টুপি পিন্ধাইছিলে। যিহেতু সকলোৰে বুদ্ধি সকলোৰে চিন্তা চেতনা বেলেগ বেলেগ, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই চিন্তা কৰিছে যে সকলোৱে যাতে সুবিধাবিলাক পাওক আৰু এক্সিষ্টিং ST বা যিসকল আছে প্লেইনছ আৰু হিলছ তেওঁলোকেও যাতে অসুবিধা নাপাওক, কাৰণ অসমত থাকিবলৈ হ'লে আমি সকলোৱে মিলা প্ৰীতিৰে থাকিব লাগিব। এই টুপি শব্দটো তেওঁলোকে ইমান দিন দি থকাৰ কাৰণে তেওঁলোকে বেলেগ এটা মানে ছাইড তেওঁলোকে দেখা নাই, সেইকাৰণে তেওঁলোকে এই কথাটো টুপি বুলি কৈছে, কাৰণ তেওঁলোকে ইতিমধ্যে বহুতবাৰ টুপি পিন্ধালে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰে লোৱা সিদ্ধান্তই সকলোৰে মংগল কৰিব বুলি আশাবাদী বিধায়ক পৰমানন্দ ৰাজবংশী। আজি প্ৰতিবেদনখন আমাৰ দৃঢ় বিশ্বাস, আপোনালোকে নিশ্চয় মন কৰিছে এইকেইটা দিন আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি ধৰণে চৰকাৰে সিদ্ধান্তবোৰ লৈছে সেই সিদ্ধান্ত মতে ৰাইজৰ মংগল কামনা আৰু সকলোৰে জনগোষ্ঠীৰ সকলো আশা আকাংক্ষা পূৰণ কৰিবৰ কাৰণে যি সিদ্ধান্ত ল'ব সেই সিদ্ধান্ত ৰাইজৰ ভালৰ কাৰণে হ'ব। ইফালে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দৰে কলিতা জনগোষ্ঠীৰ জনজাতিকৰণ হোৱাটো বিচাৰিলে অগপৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। 6 জনগোষ্ঠীৰ লগতে কলিতা জনগোষ্ঠীৰ কথাটো উত্থাপন কৰিছিলোঁ আৰু মাননীয় মন্ত্ৰী ডাঙৰীয়াই এটা উত্তৰ দিছে যে কলিতা জনগোষ্ঠীৰ ক্ষেত্ৰত কিছু আগবঢ়া হৈছে। এই ক্ষেত্ৰত ইতিমধ্যে ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰলৈ এই সম্পৰ্কত এখন পত্ৰ প্ৰেৰণ কৰিছে, গতিকে দেখা যাওক ভৱিষ্যতৰ দিনত কি কৰে। নিতৰ ৰূপ সলোৱা বিধায়ক অখিল গগৈয়ে শনিবাৰে আহোমৰ জাতীয় সাজ পোছাক পিন্ধি আহি জনজাতিকৰণৰ বিধানসভাত কৰিলে প্ৰতিবাদ। আচলতে মই আজি হেন্দাং লৈ আহিব লাগিছিল, কিন্তু বিধানসভালৈতো আৰু হেন্দাং লৈ আহিব নোৱাৰি। আমাৰ উন্নয়ন হোৱা নাই, আহোমসকলৰ উন্নয়ন হোৱা নাই, মৰাণসকলৰ উন্নয়ন হোৱা নাই, ইয়াত থকা আটাইতকৈ খিলঞ্জীয়া মানুহ মৰাণসকলৰ উন্নয়ন হোৱা নাই, মটকসকলৰ উন্নয়ন হোৱা নাই, আহোমসকলৰ উন্নয়ন হোৱা নাই, আমাতকৈ ইয়াতকৈ আগত থকা আজি চুতীয়াসকলৰ উন্নয়ন হোৱা নাই। 6 জনগোষ্ঠীক অসমীয়া কৈ থাকিবলৈ দিয়ক, গৰ্বিত অসমীয়া কৈ থাকিবলৈ দিয়ক। আপোনালোকে আমাক বাৰম্বাৰ এনেকৈ প্ৰতাৰণা নকৰিব চৰকাৰ বাহাদুৰ। অৱশ্যে শাসক বিৰোধীয়ে বোকা ছটিয়ালেও মন্ত্ৰী গোটৰ প্ৰতিবেদন বিধানসভাত দাখিলৰ পাছত এতিয়া বল কেন্দ্ৰীয় চৰকাৰৰ কোৰ্টত। ইতিমধ্যে প্ৰতিবাদ মুখৰ হোৱা ৰাজ্যৰ বৰ্তমানৰ 14টা জনজাতিক সৈমান কৰি নিৰ্বাচনৰ পূৰ্বে 6 জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰি কেন্দ্ৰীয় চৰকাৰে ৰাখিবনে নিৰ্বাচনী প্ৰতিশ্ৰুতি? কেমেৰাত সঞ্জয় আৰু অঞ্জনৰ সহযোগত হীৰক জ্যোতি মালাকাৰ ৰিপোৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কাৰাগাৰৰ পৰা মুক্ত হৈ অহা আমিনুল ইছলামক সদনত উষ্ম আদৰণি বিধায়ক অখিল গগৈৰ। 218 দিন কাৰাগাৰত থাকি মুকলি হৈ আজি সদনত উপস্থিত হয় বিধায়ক আমিনুল ইছলাম। বিধানসভাত উপস্থিত হৈ পুনৰ নিজৰ চাফাই গালে আমিনুল ইছলামে। 218 দিনৰ কাৰাবাসৰ অন্তত বিধানসভাত আমিনুল ইছলাম। কাৰাবাস খাটিলেও দম্ভালি কমা নাই বিতৰ্কিত বিধায়কজনক। বিধানসভাত উপস্থিত হৈ আকৌ চাফাই গালে আমিনুল ইছলামে। বিধানসভাত অখিল গগৈয়ে সাৱটি ধৰিলে আমিনুল ইছলামক। পেহেলগামৰ সন্ত্ৰাসবাদীৰ আক্ৰমণক লৈও ৰাজনীতি কৰিবলৈ এৰা নাছিল ধিঙৰ বিধায়ক আমিনুল ইছলামে। কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰিবলৈ গৈ বিতৰ্কিত আৰু প্ৰৰোচনামূলক মন্তব্য কৰিছিল ধিঙৰ বিধায়কজনে। আমিনুল ইছলামৰ মন্তব্যক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছিল প্ৰতিক্ৰিয়া। বিতৰ্কিত মন্তব্যৰ বাবেই জেলৰ ভাত খাব লগা হয় আমিনুল ইছলামে। আৰু অৱশেষত 218 দিন কাৰাবাস খটাৰ পিছত শুকুৰবাৰে মুকলি আকাশৰ তললৈ আহিল আমিনুল ইছলাম। শনিবাৰে বিধানসভাত উপস্থিত হ'ল ধিঙৰ AIUDFৰ বিধায়কগৰাকী। বিধানসভাত উপস্থিত হৈয়ে ক'লে ৰাজনৈতিক আক্ৰোশৰ বাবে হেনো কাৰাগাৰলৈ নিক্ষেপ কৰিছিল বিধায়কগৰাকী।
যেটো গোচৰত আদালতে জামিন দিলে সেই গোচৰত আকৌ চৰকাৰে কেনেকৈ ডিটেইন কৰে কাৰণ আদালতে বাকী যিখিনি আছে বাকীখিনি মোৰ বিচাৰটো আদালতে কৰিব কথাটো মোৰ মই দোষী হয় নে নহয় কি হয় এইটো আদালতে বিচাৰ কৰিব কিন্তু চৰকাৰে একমাত্ৰ আক্ৰোশমূলকভাৱে সম্পূৰ্ণ ৰাজনৈতিক এটা প্ৰতিহিংসা পূৰণাৰ্থে মোক মানে ডিটেইন কৰি দিলে আৰু ইয়াৰ কাৰণটো হ'ল মই প্ৰায়ে বিধানসভাত সৰব হৈ থাকোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো টাৰ্গেট কৰিবলৈ নাপাহৰিলে বিধায়কজনে বিধানসভাত প্ৰৱেশৰ পূৰ্বে সংবাদ মাধ্যমৰ আগত নিজৰ সাফাই গাই সোমাই গ'ল বিধানসভাৰ ভিতৰলৈ এইবাৰ বিধানসভাৰ ভিতৰত আমিনুল ইছলামক আদৰণি ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ আমিনুল ইছলামক আলিংগন অখিল গগৈৰ আমিনুলক আলিংগনেৰে বিধানসভালৈ আদৰণি অখিল গগৈৰ সতীৰ্থ বিধায়ক উভতি আহিছে যাৰ বাবে আনন্দত আত্মহাৰা হৈছে অখিল গগৈও কিন্তু আমিনুল ইছলামৰ মন্তব্যত স্পষ্ট হৈছে জেল যাত্ৰা হলেও বিতৰ্কিত মন্তব্যক লৈ অনুশোচনা নাই নেতাজনৰ দেশৰ স্পৰ্শকাতৰ সময়তো ৰাজনীতি কৰিবলৈ নেৰা ৰাজনীতিক হয় আমিনুল ইছলাম চৰকাৰক সমালোচনা কৰাত আপত্তি নাই কিন্তু কোন সময়ত কি কথা ক'ব লাগে সেয়া বিশ্লেষণ কৰাৰ প্ৰয়োজন আমিনুল ইছলামৰ দৰে চৰ্চাত থাকিব বিচৰা ৰাজনীতিকে কৰিবনে ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট অগপত যোগদান কৰিবলৈ মন মেলিছে এআইডিএফৰ 3ৰ পৰা 4জন সংখ্যালঘু বিধায়কে জানুৱাৰীতে অগপত যোগদান কৰাৰ সম্ভাৱনা সংখ্যালঘু বিধায়ককেইজনৰ কেৱল এআইডিএফৰে নহয় অগপৰ সৈতে যোগাযোগ কৰিছে কংগ্ৰেছৰ বিধায়কেও অগপমুখী হোৱাৰ পথত সংখ্যালঘু বিধায়ক তলা চাবি এৰি হাতীৰ পিঠিত উঠাৰ দিশে এআইইউডিএফৰ বিধায়ক জানুৱাৰীত অগপত যোগ দিব এআইইউডিএফৰ 2 বিধায়কে কংগ্ৰেছৰ বিধায়কেৰেও যোগাযোগ অগপৰ 26ৰ নিৰ্বাচনৰ পূৰ্বে দল সলাবলৈ সাজু হৈছে একাংশ সংখ্যালঘু বিধায়ক ভোট বেংকৰ স্বাৰ্থত বিজেপিত সংখ্যালঘু বিধায়কৰ যোগদান প্ৰত্যাহ্বানপূৰ্ণ এনে পৰিস্থিতিত এতিয়া বৰ্তমানৰ সংখ্যালঘু বিধায়কে মন মেলিছে আঞ্চলিক দল অসম গণ পৰিষদলৈ সুযোগৰ সন্ধানৰ অপেক্ষা কৰি থকা নিলম্বিত এআইইউডিএফৰ বিধায়ক জাকিৰ হুছেইন লস্কৰে মুখ খোলাৰ পিছত এতিয়া অগপত যোগদানৰ মন মেলিছে অন্য সংখ্যালঘু বিধায়কেও এআইইউডিএফৰ দলত পাক্ষিকতা 3ৰ পৰা 4জন বিধায়কে অগপত জানুৱাৰী মাহত যোগদান কৰাৰ কথা স্পষ্টকৈ প্ৰকাশ কৰিছে অগপৰ জ্যেষ্ঠ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই এআইডিএফৰ 2-4জন এমএলএ আমাৰ অসম গণ পৰিষদ দলত যোগদান কৰিব গতিকে মই আশা ৰাখিছোঁ জানুৱাৰীৰ ভিতৰত নিশ্চয় 2-এজনে অসম গণ পৰিষদ দলত আমাৰ সিটিং এমএলএ এআইডিএফৰ যোগদান কৰাৰ 100% সম্ভাৱনা আছে কেৱল এআইইউডিএফৰে নহয় নিৰ্বাচনৰ পূৰ্বে অগপত যোগদানৰ মন মেলিছে কংগ্ৰেছৰ 2-এজন বৰ্তমানৰ বিধায়কে কংগ্ৰেছৰ বৰ্তমান চলি আছে কিন্তু এতিয়ালৈকে মানে হেতু সিদ্ধান্ত হোৱা নাই কথা বতৰা চলি আছে জ্যেষ্ঠ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই নাম নকলেও অসম গণ পৰিষদত যোগদানৰ চৰ্চা চলি আছে খুনাইৰ বিধায়ক কৰিমুদ্দিন বৰভূঞা হাইলাকান্দিৰ বিধায়ক জাকিৰ হুছেইন লস্কৰ আলগাপুৰৰ বিধায়ক নিজামুদ্দিন চৌধুৰী ইয়াৰে দল বিৰোধী কাৰ্যকলাপৰ বাবে জাকিৰ হুছেইন লস্কৰ আৰু নিজামুদ্দিন চৌধুৰীক দলৰ পৰা 6 বছৰৰ কাৰণে নিলম্বন কৰাৰ বিপৰীতে লোকসভা নিৰ্বাচনৰ সময়ৰ পৰা দলৰ সকলো পদবীৰ পৰা অব্যাহতি প্ৰদান কৰিছে কৰিমুদ্দিন বৰভূঞাক এতিয়া অপেক্ষা জানুৱাৰীলৈ নিৰ্বাচনৰ পূৰ্বে অগপত যোগদান কৰা বিধায়কৰ সংখ্যা বৃদ্ধি হোৱাৰো পূৰ্ণ সম্ভাৱনা অগপৰ শীৰ্ষ নেতৃত্বৰ সেউজ সংকেতলৈ অপেক্ষা সংখ্যালঘু বিধায়কৰ ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয় বৰা আৰু অঞ্জন ডেকাৰ সৈতে হীৰকজ্যোতি মালাকৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট জাগিৰোডত স্থাপন হোৱা টাটাৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পক লৈ আজি উত্তাল হ'ল বিধানসভাৰ মজিয়া ছেমিকণ্ডাক্টৰ প্ৰকল্পক লৈ সমূহ সমৰত শাসক আৰু বিৰোধী ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ কথা ক'লেই গা জ্বলে কংগ্ৰেছৰ
সদনত কংগ্ৰেছৰ লগতে অখিল গগৈৰ বিৰুদ্ধেও আগ্ৰাসী মন্ত্ৰী বিমল বৰা। বিধানসভাত প্ৰসংগ ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ সমূহ সমৰত শাসক বিৰোধী ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ কথা ক'লেই গা জ্বলে কংগ্ৰেছৰ বিৰুদ্ধে আগ্ৰাসী মন্ত্ৰী বিমল বৰা। জাগিৰোডত স্থাপন হোৱা টাটাৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পক লৈ শনিবাৰে আলোচনা চলিল বিধানসভাত। অসম ছেমি কণ্ডাক্টৰৰ হাব হ'ব বুলি দাবী কৰিলে মন্ত্ৰী বিমল বৰাই। অসমৰ অৰ্থনীতিৰ ৰূপৰেখা সলনি কৰিব জাগিৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পই। সদনত উদ্যোগ মন্ত্ৰী বিমল বৰাৰ এই মন্তব্য। ছেমি কণ্ডাক্টৰ লৈ আমি অতি আন্তৰিকতাৰে আমি কাম কৰি আছো। ভৱিষ্যত প্ৰজন্মই যাতে নিজৰ দক্ষতাৰ ভিত্তিত প্ৰতিভাৰ ভিত্তিত ইয়াত কৰ্মসংস্থাপন পাব পাৰে, কাৰণ এই ছেমি কণ্ডাক্টৰ উদ্যোগতে ২৭,০০০তকৈ অধিক প্ৰত্যক্ষভাৱে ইয়াতে নিযুক্তি পাব বুলি তেখেতসকলে আমাক জনাইছে। আৰু এই জাগিৰোডত আমি ছেটেলাইট টাউনশ্বিপ আমি নিৰ্মাণ কৰিম বিশ্বমানৰ। বিমল বৰাৰ ভাষণৰ মাজতে কংগ্ৰেছ বিধায়কৰ মন্তব্য। লগে লগে শাসক পক্ষৰ মুখত ওলাল কৰ্ণাটকৰ মন্ত্ৰী প্ৰিয়াংক খাৰ্গে অসমৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পক লৈ কৰা বিতৰ্কিত মন্তব্যৰ প্ৰসংগ। অসম বিদ্বেষী মন্তব্য কৰাৰ পিছতো কংগ্ৰেছে কোনো বিৰোধিতা নকৰিলে বুলি অভিযোগ শাসকীয় বিধায়কৰ। ছেমি কণ্ডাক্টৰৰ কথা ক'লেই কংগ্ৰেছৰ গা জ্বলে বুলি সৰব বিমল বৰা। কংগ্ৰেছৰ হাতখনত খন কিয় লাগে? কৰ্ণাটকত কৈছে যে অসমত টেলেণ্ট নাই। অসমৰ ইঞ্জিনিয়াৰিং কলেজৰ ল'ৰা ছোৱালীবিলাক কি টেলেণ্ট নহয় নেকি? বিজেপি ৰাজ্যত পলিটেকনিকত পঢ়া ল'ৰা ছোৱালীবিলাকৰ টেলেণ্ট নাই নেকি? এইবাৰ অখিল গগৈৰ আজব মন্তব্য। টাটাৰ প্ৰকল্প হেনো এটা গুমৰ ফাঁক। অখিল গগৈৰ অদ্ভুত মন্তব্যৰ পিছতে আকৌ আক্ৰমণাত্মক মন্ত্ৰী বিমল বৰা। অখিল গগৈ দেশৰ নিয়ম কানুন নাজানে বুলি ক'লে বিমল বৰাই। এইগৰাকী বিধায়কে দেশৰ যিবিলাক নীতি নিয়ম আছে নাজানে। আজি ইয়াত ছেমি কণ্ডাক্টৰ হৈছে আপোনাৰ ইণ্ডিয়া ছেমি কণ্ডাক্টৰ মিছন, আমাৰ অসমৰ ইলেক্ট্ৰনিক্স পলিচি। তাৰ আধাৰত ইলেক্ট্ৰনিক্স পলিচিৰ আধাৰতে ইয়াতে ছেমি কণ্ডাক্টৰ হৈছে। গতিকে তাত কিমান টকা দিয়া হৈছে এই হিচাপ পাব আপুনি। এনেদৰে ছেমি কণ্ডাক্টৰ প্ৰকল্পক লৈও হুলস্থুলীয়া পৰিৱেশ সদনত। থলুৱা নিযুক্তিৰ সমান্তৰালকৈ স্থান পালে প্ৰিয়াংক খাৰ্গেৰ বিতৰ্কিত মন্তব্য। ইয়াৰ মাজতে আওপকীয়াকৈ ছেমি কণ্ডাক্টৰৰ দৰে উদ্যোগৰ পিৰবলৈ নিদিলে বিধায়ক অখিল গগৈয়ে। ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাজ্যত শীৰ্ষ আৰক্ষী বিষয়াৰ আশীষত চলি আছে গৰু মহৰ চিণ্ডিকেট। শাসক দলৰ বিৰুদ্ধে বিধানসভাত বিৰোধীৰ এই অভিযোগ। বিধানসভাৰ শীতকালীন অধিৱেশনৰ অন্তিম দিনা গৰুৰ চিণ্ডিকেটক লৈ সৰব হৈ পৰে বিৰোধী। গৰু মহৰ চিণ্ডিকেটক লৈ উত্তাল বিধানসভা। শাসক দলৰ বিৰুদ্ধে বিৰোধীৰ অভিযোগ। শীৰ্ষ আৰক্ষী বিষয়াৰ আশীষতে গৰু চিণ্ডিকেট চলাৰ অভিযোগ। আমিনগাঁৱৰ পৰা শ্ৰীৰামপুৰলৈ নিৰ্বিবাদে চলিছে গৰু চালান। বিধানসভাৰ শীতকালীন অধিৱেশনৰ অন্তিম দিনা গৰুৰ চিণ্ডিকেটক লৈ এনেদৰে সৰব হ'ল CPIMৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ। এতিয়াও দুৰ্ভাগ্যজনকভাৱে গৰু চালান চলি আছে। যে শ্ৰীৰামপুৰ গেটৰ পৰা একেবাৰে আমিনগাঁওলৈকে যিসকল SP আছে, থানাৰ OC আছে আৰু পলিটিকেল পেট্ৰনাইজ নহ'লে, এই ধৰণে এইবিলাক ইনভলভ নহ'লে ৰাইজৰ মাজতো বিয়পি আছে কিছু মানুহ ইনভলভ এই গৰু চৰাং কাৰ্বত, যাক গৌমাতা বুলি কৈছো। এটা কৈচনটো হৈছে এই পেট্ৰনাইজেশ্যন চলি আছে নেকি? দুৰ্নীতি চিণ্ডিকেটৰ বিৰুদ্ধে শূন্য সহনশীল স্থিতি লোৱা চৰকাৰৰ দিনতে ৰাজ্যত ব্যাপক পৰিসৰত গৰু চিণ্ডিকেট চলা বুলি সৰব হ'ল বিৰোধী। কংগ্ৰেছৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে কৰা এক প্ৰশ্নৰ উত্তৰত বিভাগীয় মন্ত্ৰীয়ে দিয়া উত্তৰতে স্পষ্ট হৈছে ৰাজ্যত অব্যাহত থকা গৰু মহৰ বৃহৎ চোৰাং বেহাৰ তথ্য। বিধানসভাত দাখিল কৰা তথ্য অনুসৰি 2021 চনৰ পৰা এই পৰ্যন্ত ৰাজ্যত 16,281টা গৰু মহ জব্দ হৈছে। বিপৰীতে 4,827টা চোৰাং গৰু সৰবৰাহকাৰী গ্ৰেপ্তাৰ।
সদনত গৃহ বিভাগে দাখিল কৰা এই তথ্যৰ সন্দৰ্ভত চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ আৰু জাকিৰ হুছেইন সিকদাৰৰ। আসাম কেটেল প্ৰিভেনশ্যন এক্ট 2021 পিছত কেনেকৈ গৰু চোৰাং বেহা এনেকৈ চলি আছে। অসমৰ মাজেদি বাংলাদেশে লৈ চোৰাং গৰু মহৰ সৰবাত হৈ থকা যিটো অভিযোগ আহি আছে উন্মুক্ত সীমান্ত দি এই চোৰাং বেহা অধ্যক্ষ মহোদয় সঁচাকে চলি আছে নেকি? অসম পশুধন আইন 2021 আৰু অসম পশুধন বিধি থকাৰ পিছতো কেনেকৈ এখন জিলাৰ পৰা আন এখন জিলালৈ গৰু মহৰ সৰবৰাহ ঘটিছে তাক লৈ প্ৰশ্ন এআইইউডিএফৰ বিধায়ক ৰফিকুল ইছলামৰ। যেটো আমাৰ কেটেল প্ৰিজাৰ্ভেশ্যন বিল অসমত থাকিলেও এটোতো অন্য ৰাজ্যৰ দৰে নহয়। বিহাৰ বা ইউপিত যেনেকুৱা টাইট অসমতো কিছু ৰিলেক্সেশ্যন দি আমাৰ ইয়াৰ ওপৰত যেটো এক্ট পাছ কৰিছে। ইয়াৰ পিছতো আজি লখিমপুৰ ধেমাজি শিৱসাগৰ যোৰহাটৰ গোপালকসকলে গৰু বিক্ৰীত হাহাকাৰ। আগত যেটো গৰুত 70,000 টকা পাইছিল এতিয়া 30,000 টকা নাপায়। ইপিনে চোৰাং সৰবৰাহকাৰীৰ পৰা উদ্ধাৰ কৰা গৰু মহ সঠিকভাৱে গোশালাত ৰাখিছে নে নাই সেয়া সদন কমিটিয়ে পৰীক্ষা কৰাৰ বাবে অধ্যক্ষলৈ আহ্বান বিধায়ক সিকদাৰৰ। গোশালাত যেটো 15,178টা গৰু গোশালাত থকা বুলি কৈছে আজিৰ তাৰিখতো যদি চৰজমন তদন্ত কৰে এই সংখ্যাটো তাত নাপায়। মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি আহ্বান জনাওঁ যে বিধানসভাৰ পৰা এটা প্ৰতিনিধি দল অধ্যক্ষ ডাঙৰীয়া আপুনি গঠন কৰি দিয়া দল গোশালাসমূহত যাব লাগে, পৰ্যবেক্ষণ কৰিব লাগে, পৰ্যাপ্ত গৰু আছে নে নাই, যেটো সংখ্যাত তেওঁলোকে ৰিচিভ কৰিছিল এইমতে আছে নে নাই এইটো চাব লাগে। আমাৰ কিন্তু সন্দেহ আছে। অৱশ্যে বিৰোধীৰ এনে প্ৰশ্নবানৰ মাজতে গৃহ বিভাগৰ হৈ সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সদনৰ মজিয়াত উত্তৰ। ৰাজ্যত কোনো কাৰণত হোৱা নাই গৰু মহৰ চিণ্ডিকেট। আনকি উদ্ধাৰকৃত গৰু মহ সুৰক্ষিত আৰু নিৰাপদ বুলি দাবী মন্ত্ৰীগৰাকীৰ। গভৰ্ণমেণ্টে যেতিয়া কৈছে যে গৰুৰ স্বাস্থ্য ভালে আছে, ভেটেৰিনেৰীয়ে চাইছে, খাদ্য পাতি পাইছে, এইটো যেতিয়া আমাৰ উত্তৰ হোম ডিপাৰ্টমেণ্টৰ পৰা দিলে এইটো হোম ডিপাৰ্টমেণ্টৰ ডকুমেণ্টছ অকল নহয়, দিছ ইজ এ প্ৰপাৰ্টি অফ দ্য হাউচ। গতিকে হাউচত চৰকাৰে কেতিয়াও এনেকুৱা মানে অসত্য কথা কেতিয়াও চৰকাৰে কেতিয়াও নকয়। আৰু এই চিণ্ডিকেটৰ কথা যিটো আছে এইটো মই আপোনাক কওঁ যে চিণ্ডিকেট নাই, সেইটো মই দৃঢ়তাৰে ক'লো যে চিণ্ডিকেট নাই। অৱশ্যে উদ্ধাৰকৃত গৰু মহ সদন কমিটিয়ে পৰীক্ষা কৰা বিষয়ত আলোচনা কৰা হ'ব বুলি উত্তৰ সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰীগৰাকীৰ। এনেদৰে গৰু মহৰ চিণ্ডিকেটক লৈ শীতকালীন অধিৱেশনৰ অন্তিম দিনা উত্তাল হল সদন। কেমেৰাত সঞ্জয় আৰু অঞ্জনৰ সহযোগত বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আজি নগাঁৱৰ কামপুৰৰ লুটুমাৰী বনাঞ্চলত চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান। 5,962 বিঘা ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্য ল'লে প্ৰশাসনে। উচ্ছেদৰ পৰা ৰেহাই নাপালে শাসকীয় দলৰ নেতায়ো। কামপুৰৰ লুটুমাৰী সংৰক্ষিত বনাঞ্চলত থকা বিজেপিৰ 7 নম্বৰ ৱাৰ্ডৰ সভাপতিৰ ঘৰো উচ্ছেদ কৰিলে প্ৰশাসনে। বেদখলৰ বিৰুদ্ধে অব্যাহত উচ্ছেদ অভিযান। প্ৰশাসনৰ বুলডোজাৰ চলিল কামপুৰত। পাঁচ 5,962 বিঘা ভূমি বেদখল মুক্ত কৰাৰ লক্ষ্য। উচ্ছেদৰ পৰা ৰেহাই নাপালে বিজেপিৰ ৱাৰ্ড সভাপতিৰ বাসগৃহই। গোৱালপাৰাৰ পিছত শনিবাৰে উচ্ছেদ অভিযান চলিল নগাঁৱৰ কামপুৰ লুটুমাৰী বনাঞ্চলত। পুৱাৰে পৰা বৃহৎ নিৰাপত্তা বেষ্টনীৰ মাজেৰে চলিল প্ৰশাসনৰ বুলডোজাৰ। মধ্য অসমত এয়া প্ৰশাসনৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা মানি প্ৰশাসনে এফালৰ পৰা ধ্বংস কৰি গ'ল বেদখলকাৰীৰ বাসগৃহ। পাঁচ 5,962 বিঘা ভূমি বেদখল মুক্ত কৰাৰ লক্ষ্য প্ৰশাসনৰ। লুটুমাৰী বনাঞ্চলত বেদখলকাৰীৰ 2,070টা কেঁচা ঘৰ আৰু 192টা পকী ঘৰ উচ্ছেদ। প্ৰশাসনৰ জাননীৰ পিছতে বেদখল কৰা ভূমি এৰিলে সহস্ৰাধিক পৰিয়ালে। খেৰণী মাজগাঁও মছজিদো উচ্ছেদ কৰিলে প্ৰশাসনে।
অৱশ্যে একাংশই প্ৰশাসনে নিয়ম মানি নচলাৰো উত্থাপন কৰিলে অভিযোগ। তেওঁলোকক সংস্থাপন দি পেলাই পিছত কিন্তু ঘৰবিলাক ভাঙিব লাগিছিল। এইটো কিন্তু চৰকাৰে অমানৱীয় এটা মানে ইভেকশ্যন চলাইছে বুলি আমি ভাবিছোঁ আৰু ধাৰণা কৰিছোঁ। 40 বছৰৰ ভিতৰত চৰকাৰে এনেকুৱা এটা জাননী একো দিয়া নাই যে তহঁতে থাকিব নোৱাৰিবি বা ইয়াত ঘৰ বনাব নোৱাৰিবি। চৰকাৰৰ চব অনুদান দি আছে, ঘৰো বনাই দিছে, স্কুল আছে, চাউলৰ কাৰ্ড বনাই দিছে। এতিয়া আজি 1 মাহ আগত নটিচ দিছে, দি পেলাই এতিয়া ঘৰটো ভাঙিলে। উচ্ছেদৰ পৰা ৰেহাই নাপালে শাসকীয় দলৰ নেতায়ো। কামপুৰৰ লুটুমাৰী সংৰক্ষিত বনাঞ্চলত থকা বিজেপিৰ 7 নং ৱাৰ্ডৰ সভাপতিৰ ঘৰো উচ্ছেদ প্ৰশাসনৰ। নথি পত্ৰ সকলো থকাৰ পিছতো উচ্ছেদ চলোৱাৰ অভিযোগ মাইনুল ইছলামৰ। 50 বছৰে লুটুমাৰী সংৰক্ষিত বনাঞ্চলত বাস কৰি আহিছিল বুলি দাবী কৰিলে মাইনুল ইছলামে। আমি বসবাস কৰি আছো, এইটো আমাৰ দেউতা এজনৰ দাদা বুলি কয়, সেইজন মানুহে আহি পেলাই ইয়াতে বসবাস কৰিছে। দেউতা বসবাস কৰিছে, আমি বসবাস কৰিছো। এতিয়া চাওক কি কৰিম আমি। কাৰো ঘৰ ভাঙিব নালাগে, আমাৰ ঘৰ ভাঙিব নালাগে। আমি মুছলমান হৈছো বুলি হলে টাৰ্গেট যে কৰিছে যে মিয়া মানুহৰ যে ভাঙিব লাগে, কষ্ট দিব লাগে, এইটো খালি ভোটৰ স্বাৰ্থত কৰিছে। আমাৰ এইবিলাক ডেট চেট একো চোৱা নাই, কাগজ পাতি একো চোৱা নাই। আহিছে আৰু ধুমাধুম এভেকশ্যন কৰিছে, উচ্ছেদ কৰিছে, আমাৰ ঘৰ ভাঙি দিছে। এতিয়া আমাৰ ক'তো যাবলৈ জেগা নাই ছাৰ। অতি পৰিকল্পিতভাৱে বেদখল কৰি গৈছিল উচ্ছেদিত লোকসকলে। খেতিৰ লগতে নিজৰ বাসস্থানো নিৰ্মাণ কৰি লৈছিল বেদখলকাৰীয়ে। কিন্তু এই সকলো এতিয়া ধ্বংস কৰিলে প্ৰশাসনে। বনাঞ্চলখন পুনৰ উজ্জীৱিত কৰাই লক্ষ্য বন বিভাগৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বেদখলৰ বিৰুদ্ধে ইতিমধ্যে গ্ৰহণ কৰিছে কঠোৰ স্থিতি। এফালে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা, আনফালে মুখ্যমন্ত্ৰীৰো কঠোৰ স্থিতি। এনে পৰিস্থিতিত এতিয়া বিপদত পৰিব লগা হৈছে বনাঞ্চলত বেদখল কৰা আগ্ৰাসনকাৰী। দেৱীচিয়াৰ পৰা ভাস্কৰ শইকীয়াৰ সহযোগত নীলোৎপল বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। নাগালেণ্ডৰ নিচামুক্ত কেন্দ্ৰত অসমৰ যুৱকক নৃশংস হত্যা। উৰিয়ামঘাটৰ প্ৰদীপ বসুমতাৰী নামৰ যুৱকজনক মৰিয়াই হত্যা কৰে ৰিহেব চেণ্টাৰৰ কৰ্মচাৰীয়ে। ঘটনাটোত জড়িত 5 জনক গ্ৰেপ্তাৰ কৰিছে ডিমাপুৰ আৰক্ষীয়ে। নাগালেণ্ডৰ ৰিহেব চেণ্টাৰত অসমৰ যুৱকক হত্যা। চিচিটিভিত বন্দী ৰিহেব চেণ্টাৰৰ কৰ্তৃপক্ষৰ পাশবিকতা। নাগালেণ্ড আৰক্ষীৰ নিজাববীয়া গোচৰ। সঞ্চালক অভিষেক ঘোষৰ লগতে 4 কৰ্মচাৰী গ্ৰেপ্তাৰ। নাগালেণ্ডৰ চুমৌকেৰিমা জিলাৰ য়েছু আৰ্মছ ৱেলনেছ ফাউণ্ডেশ্যন ৰিহেব চেণ্টাৰৰ ঘটনা এয়া। ৰিহেব চেণ্টাৰৰ কৰ্মচাৰীয়ে কোবাই হত্যা কৰিলে উৰিয়ামঘাটৰ প্ৰদীপ বসুমতাৰী। চিচিটিভিত বন্দী হোৱা দৃশ্য দেখা মাত্ৰকে নিজাববীয়া গোচৰ ৰুজু কৰি ৰিহেব চেণ্টাৰৰ সঞ্চালক অভিষেক ঘোষৰ লগতে মুঠ 5 জনক গ্ৰেপ্তাৰ কৰিলে ডিমাপুৰ আৰক্ষীয়ে। তেখেতক যিসকলে তাত ৰিহেবিলিটেশ্যনৰ কাৰণে ৰাখিছিল বা চিকিৎসাৰ বাবে ৰাখিছিলে, তেখেতসকল কৰ্তৃপক্ষই মাৰি মানে কোবাই মাৰিছে বুলি আমি গম পাইছোঁ। ৰিহেবৰ নামত অভিষেক ঘোষে বেপাৰ চলাইছিল চুমৌকেৰিমা জিলাৰ চেকিয়ে গাঁৱত। বুজন পৰিমাণৰ ধন আদায় দিয়াৰ পাছতো সুৰা কিম্বা নিচাযুক্ত দ্ৰব্যৰ পৰা পৰিত্ৰাণ বিচাৰি যোৱা ভুক্তভোগীৰ ওপৰত ৰিহেব চেণ্টাৰ কৰ্তৃপক্ষই চলাইছিল অকথ্য নিৰ্যাতন। তেওঁৰ লগত যিখিনি ঘটনা হ'ল, সেই ঘটনাত উচিত তদন্ত হ'ব লাগে আৰু নাগালেণ্ড প্ৰশাসনে ইতিমধ্যে আমাক বহুতখিনি সহায় সহযোগিতা আগবঢ়াইছে আৰু আগন্তুক দিনত যিখিনি তদন্ত হ'ব লাগে সেইখিনি নিকাভাৱে হৈ দীপ বসুমতাৰী ন্যায় পাব লাগে। মৃত প্ৰদীপ বসুমতাৰীৰ শৰীৰৰ বহু ঠাইত আঘাতৰ চিন দেখিছে পৰিয়ালৰ লোকে, যাৰ বাবে ডিমাপুৰ আৰক্ষীয়ে নিজাববীয়া গোচৰ ৰুজু কৰাৰ পাছতো আন এখন এজাহাৰ দাখিল কৰিছে পৰিয়ালে। আৰু আমি মানুহজনকো চালোঁ, গোটেই মাৰা স্পটো আছিলে। সেইকাৰণে মই কৈছোঁ অসম চৰকাৰ, আমাৰ নাগালেণ্ড চৰকাৰ গোটেইখিনি মই কৈছোঁ যে অনুৰোধ মোৰ পিনৰ পৰা কাটৰ অনুৰোধ। নাগালেণ্ডৰ ৰিহেব চেণ্টাৰত কিমান দিন আছিলে? 3 মাহ হৈছিলে। 3 মাহে হোৱা হৈছিলে। 3 মাহত আৰু আমি এমাহৰ পিছত মানে কমপ্লিট হ'ব। আনিমো কথা কৈছিলোঁ, আনাও কথা আছিলে। ফোনযোগে কিবা কথা বতৰা পাতেনে? ফোনযোগে আমাক খালি এইটোৱে কয়, পইচাৰ কথাই কৈ থাকে খালি।
নাগালেণ্ডত ৰিহেব চেণ্টাৰ খুলি বেপাৰ চলোৱা অভিষেক ঘোষ বাহিনীয়ে হত্যা কৰা প্ৰদীপ বসুমতাৰীৰ ন্যায় বিচাৰৰ দাবী উৰিয়াম ঘাটৰ পৰিয়াল তথা নাম্বৰ এপছুৰ। আগন্তুক দিনত যিখিনি তদন্ত হ'ব লাগে সেইখিনি নিকাভাৱে হৈ দীপ বসুমতাৰী ন্যায় পাব লাগে। সৰু পথাৰৰ পৰা দেৱাশীষ গৌতমৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। গুৱাহাটীত বিধ্বংসী অগ্নিকাণ্ডত অগ্নিদগ্ধ হৈ 98 বছৰীয়া বৃদ্ধৰ মৃত্যু। পুত্ৰ বোৱাৰী নিৰ্যাতনৰ বাবে কন্যাৰ সৈতে গুৱাহাটীৰ হেঙেৰাবাৰীৰ ভাড়াঘৰত বাস কৰিছিল বৃদ্ধ লোকজনে। জুইত জাহ যায় 2খন বাইক আৰু এখন 4চকীয়া বাহনো। মহানগৰীত বিধ্বংসী অগ্নিকাণ্ড, জীৱন্তে অগ্নিদগ্ধ হৈ এগৰাকী বৃদ্ধৰ মৃত্যু। মৃত বৃদ্ধগৰাকী 98 বছৰীয়া ধৰ্মেশ্বৰ বনিয়া। এই অগ্নিকাণ্ডত ভস্মীভূত 2খন বাইক আৰু এখন 4চকীয়া বাহন। মহানগৰীৰ হেঙেৰাবাৰীৰ কালী মন্দিৰৰ সমীপৰ অৰুণোদয় পথত শনিবাৰে দুপৰীয়া সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাটো। এই ঘটনাত ঘৰৰ ভিতৰতে আবদ্ধ হৈ কৰুণভাৱে মৃত্যু হয় 98 বছৰীয়া ধৰ্মেশ্বৰ বনিয়াৰ। নিজ কন্যাৰ সৈতে কিছুদিনৰ পৰা ভাড়াঘৰত আছিল অসুস্থ ধৰ্মেশ্বৰ বনিয়া। শনিবাৰে দুপৰীয়াৰ ভাগত কৰ্ম সংক্ৰান্তত ঘৰৰ পৰা ওলাই গৈছিল কন্যা আৰু 2 নাতি। জীয়াৰী আৰু নাতি ঘৰত নথকাৰ সময়তেই ঘৰটোত জুইৰ সূত্ৰপাত হয়। লগে লগেই জুইৰ লেলিহান শিখাই সমগ্ৰ ঘৰটো আৱৰি ধৰে। ফলত সহ্যগত অৱস্থাত থকা ধৰ্মেশ্বৰ বনিয়া ঘৰৰ ভিতৰতে আবদ্ধ হৈ থাকি কৰুণভাৱে মৃত্যুক সাৱটি লয়। কিন্তু কোনোদিন দেউতাই অসুখীয়া বুলি আমনি নকৰে। কিন্তু সেই দেউতাক হেঁতি মোৰ আজি বহুত কান্দিছিলো। কিন্তু ৰাতিপুৱাৰ পৰা মই আপুনি কেনেকৈ গম পালে, কেতিয়া গম পালে জুই লগা কথাটো? ফোন আছে 1:30মান বজাত। মই হাতীগাঁও আছিলো, মানে পলিচি দিব লাগে যে আমাৰ ইঞ্চুৰেঞ্চত কৰো মই। মেনেজাৰ ফোনৰ কৰি ফোন আহি আছে। তাৰপৰা মই বোলো নাই ছাৰৰ ওচৰলৈ মই নাযাওঁ, বাহিৰে মই কাষ্টমাৰ ওচৰলৈ যাওঁ। তাৰ মেনেজাৰক মোক ফোন কৰি জনালো ছাৰ মই কাষ্টমাৰ ওচৰত আহিলো, তেওঁ সোমবাৰে মাতিছে। বিয়া এখন আছে 8 তাৰিখে, তাত সোমাই দিলো নহয় মই পুতুককে। মই বোলো খবৰ এটা লৈ যাওঁ, মানুহ ঘৰে মোক মাতি গৈছে ইয়াৰ পৰা, বোলে বিয়াৰ আগত এদিন যাবা। এই খবৰটো ল'বলৈ যাওঁতেই মই এইফালে ছোৱালীয়ে ফোন কৰিছে, মা আমাৰ ঘৰটো জ্বলিলে। পুত্ৰ বোৱাৰীৰ নিৰ্যাতন সহিব নোৱাৰি ৰোগীয়া পিতৃক নিজৰ ভাড়াঘৰত আনি ৰাখিছিল কন্যা অঞ্জলি বনিয়াই। কিন্তু দুৰ্ভাগ্যবশতঃ শনিবাৰে দুপৰীয়া সংঘটিত হ'ল অনাকাংক্ষিত ঘটনাটো। দেউতাৰ লগত মোক ছোৱালীক লৈ গৈছিলো। ছোৱালী তাই কলেজ আজি বন্ধ, তাৰমানে তাই পৰীক্ষা। ল'ৰা আছে নহয়, ল'ৰা সি প্ৰাইভেট জব এটা সোমাইছে, সিও ওলাই গ'ল। পুত্ৰ বোৱাৰী কষ্ট দিছিলে কাৰণে মই ইয়ালৈ লৈ আহিছিলো। মোৰ এইটোৱে দুখ এতিয়া। ইমান ভাল মানুহটো সা সম্পত্তি গোটেইবোৰ এনে ভোগ কৰে। বোৱাৰীয়ে কিন্তু বোৱাৰীয়ে ল'ৰাক চাব নিদিয়ে। মৰিবই, কিহৰ কাৰণে ডক্টৰ ট্ৰিটমেণ্ট কৰিব লাগে বোৱাৰীয়ে কয়। ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী আৰু দিছপুৰ আৰক্ষী উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰে যদিও বাসগৃহটো সম্পূৰ্ণৰূপে জুইত জাহ যায় আৰু লোকজনৰ মৃত্যু হয়। এই অগ্নিকাণ্ডৰ ফলত 2খন 2চকীয়া আৰু এখন 4চকীয়া বাহন সম্পূৰ্ণৰূপে ভস্মীভূত হৈছে। অৱশ্যে অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাৰ বাবেই জুই বিয়পি পৰাৰ পৰা ৰক্ষা পৰে সমগ্ৰ অঞ্চলটো। কিন্তু এতিয়ালৈ জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ কি। আনহাতে বাহিৰৰ পৰা ঘৰৰ দুৱাৰৰ খিলি বন্ধ কৰি থোৱাৰ বাবেই লোকজনৰ মৃত্যু হোৱা বুলি একাংশ স্থানীয় লোকে প্ৰকাশ কৰিছে। নুনমাটিৰ পৰা অজয় বৰ্মনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। অসম বিধানসভাৰ শীতকালীন অধিৱেশনত গৃহীত হ'ল চাহ শ্ৰমিকৰ বাবে বিশেষ ভূমি অধিকাৰৰ বিধেয়ক। ভূমিৰ পট্টা প্ৰদানৰ চৰকাৰী সিদ্ধান্তৰ পাছতেই বাগানে বাগানে উঠিছে আনন্দৰ লহৰ। চৰকাৰৰ জয়ধ্বনিৰে বাগিচাই বাগিচাই মহা মহোৎসৱ। বাগিচাই বাগিচাই মাদল বাজিছে। কোলাহতে প্ৰাণ ভৰি নাচিছে লক্ষ্মী বুধুৱা স্বামীনিহঁতে। এয়া বন্দিত্বৰ বান্ধোন অৱৰ্তমান কৰাৰ পৰ বাগিচাই বাগিচাই আনন্দৰ লহৰ।
যেন আবতৰীয়া কৰম পূজাৰ আনন্দই তাল ধৰিছে ৰাজ্যৰ প্ৰতিখন চাহ বাগানত। অসম বিধানসভাৰ চলিত শীতকালীন অধিৱেশনৰ চতুৰ্থ দিনা গৃহীত হ'ল চাহ শ্ৰমিকৰ ভূমিৰ অধিকাৰৰ হেতু বিশেষ আইন। চাহ শ্ৰমিকলৈ আগবঢ়োৱা হ'ল ভূমিপট্টাৰ অধিকাৰ। বিধানসভাত উত্থাপিত বিধেয়কৰ বিবাদ বাগানে বাগানে চালে চাহ শ্ৰমিকে। সংখ্যাগৰিষ্ঠ সমৰ্থনেৰে বিধেয়ক আইনলৈ পৰিৱৰ্তিত হোৱাৰ লগে লগে বাজি উঠিল আনন্দ মাদল। পৰিৱেশ এয়া শিৱসাগৰৰ। বঞ্চনাৰে ভৰা জীৱনত কিঞ্চিত সকাহ লাভ কৰি পুৱাতে তিৰৈ চাহ বাগিচাত পাত তুলিবলৈ টুকুৰি লৈ আহিল ৰুক্মণীহঁত। মুখত এমুকুৰা হাঁহি, নিৰন্তৰ মাদল তাল ঝুমুৰৰ বিনন্দিনী সুৰত জাতিষ্কাৰ দিৰৈৰ সেউজ চৌপাশ। চৰকাৰৰ সিদ্ধান্তক ঐতিহাসিক আখ্যাৰে চাহ জনগোষ্ঠীয় ৰাইজে ক'লে এয়া 200 বছৰীয়া বন্দিত্বৰ অৱসান। আমি সমগ্ৰ অসমৰ চাহ জনগোষ্ঠীৰ ৰাইজে স্বাগতম জনাইছো, আদৰণি জনাইছো আৰু এটা ঐতিহাসিক মুহূৰ্ত হিচাপে আমি পৰিগণিত কৰিব বিচাৰিছো। যিহেতু প্ৰতিগৰাকী চাহ শ্ৰমিকৰ সন্তানে আজি তাৰিখলৈকে নিজৰ শৈক্ষিক ভৱিষ্যত ত্যাগ দিব লগা হৈছিল সেই কোৱাৰ্টাৰটো আৰু মাটিটোৰ ৰক্ষাৰ স্বাৰ্থত, কিন্তু প্ৰতিগৰাকী চাহ শ্ৰমিকে আজি তাৰিখত এটা কথা সুনিশ্চিত হৈছে যে নিজৰ মাটি নিজৰ কোৱাৰ্টাৰতে নিজৰ অধিকাৰ। এনেকুৱা ধৰণৰ এটা বিল পাছ কৰাৰ কাৰণে সিদ্ধান্ত লোৱাৰ কাৰণে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছো। গোসাইগাঁৱৰ মৰণৈ চাহ বাগিচাটো আনন্দৰ পৰিৱেশ। 30 গছৰ মাজে মাজে পাত তুলি থকাৰ পৰাই চাহ শ্ৰমিকে দিছে চৰকাৰ তথা মুখ্যমন্ত্ৰীৰ নামত জয়ধ্বনি। অসম চৰকাৰক ধন্যবাদ দিছো, জিন্দাবাদ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ। দাসত্বৰ শিকলি ছিঙি এক নতুন জীৱনৰ দিশত অগ্ৰসৰ হোৱা শ্ৰমিকে বৰ্ণনা কৰিলে তুতক নাটককৈ চলি থকা জীৱন গাথা। দৈনিক হাজিৰাৰ ক্ষেত্ৰতো বিভাগীয় কৰ্তৃপক্ষক সদয় হ'বলৈ আহ্বান। দৈনিক মজুৰি 350 টকালৈ বৃদ্ধি কৰাৰ গুহাৰি চাহ শ্ৰমিকৰ। বহুত আনন্দিত উপভোগ কৰিছো। লগতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছো আৰু লগতে আমি আশা ৰাখিছো আমালোকৰ এই দৈনিক মজুৰি হাজিৰাটো বঢ়াই দিয়াৰ ব্যৱস্থাটো কৰি দিয়ে, যাতে 350 টকা কৰি দিয়ে। চৰকাৰী ঘৰ জনজাতিকৰণৰ দাবী উল্লখিত চাহ শ্ৰমিকৰ। কেন্দ্ৰ ৰাজ্য উভয় চৰকাৰৰে বন্দনা কলিয়াবৰৰ কেৰিডেন চাহ বাগিচাত। বিভাগীয় মন্ত্ৰী ৰূপেশ গোৱালা আৰু মুখ্যমন্ত্ৰীৰ ফটো সম্বলিত বেনাৰ লৈ জয়ধ্বনি দিলে বাগানৰ শ্ৰমিক পৰিয়ালে। ভূমিৰ অধিকাৰ পালে এইবাৰ অন্যান্য দাবীসমূহ পূৰণ কৰিবলৈ আহ্বান চাহ জনগোষ্ঠীয় সংগঠনৰ। আপোনালোকৰ চেনেল যোগেদি আমি অসম চৰকাৰক ধন্যবাদ জনাইছো। মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আৰু আমাৰ শ্ৰম মন্ত্ৰী মহোদয়লৈ আমি অনুৰোধ জনাইছো। আমি কিছু আৰু আমাৰ সমস্যা আছে, ৰাস্তা পদূলি সমস্যা আছে, মজুৰি বৃদ্ধিৰ যি দাবী আছে, এইখিনি দাবী যাতে অসম চৰকাৰে অতি সোনকালে বিষয়ৰ ওপৰত গুৰুত্ব ৰাখক। সেউজ সম্ভাৱনাৰ থলীত এতিয়া উৎসাহৰ বতৰ। কথাই বতৰাই এতিয়া প্ৰাপ্তিৰ ৰস ঘৰা। চাহ জনগোষ্ঠীয় ৰাইজে পাই অহা দীৰ্ঘদিনীয়া বঞ্চনাৰ প্ৰতি শাসনাধীষ্ঠ চৰকাৰে দেখুৱালে সদিচ্ছা। একে সদিচ্ছাৰে প্ৰাপ্তি অন্যান্য দাবীসমূহৰ ক্ষেত্ৰতো চাহ শ্ৰমিকৰ মনোকামনা। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। খপকে প্ৰস্তাৱটো গৃহীত হ'ল আৰু বিধেয়কখন পাৰিত কৰা হ'ল। এতিয়া আইটেম নম্বৰ 24 অনাৰেবল মিনিষ্টাৰ ডক্টৰ ৰণোজ কুমাৰ পেগু। মাননীয় অধ্যক্ষ মহোদয়, মই ৰিপৰ্ট অফ দ্য কমিটি অফ গ্ৰুপ অফ মিনিষ্টাৰ্ছ টু এক্সামিন এণ্ড ছাজেষ্ট অন দ্য ডিফাৰেণ্ট এছপেক্টছ অফ ৰিজাৰ্ভেশ্যন অফ 6 কমিউনিটিজ ইন দ্য ষ্টেট প্ৰতিবেদনখন সদনত দাখিল কৰিলোঁ। স্যার এখনৰ ওপৰত আলোচনা হ'ব নেকি? স্যাৰ এখনৰ ওপৰত আলোচনা হ'ব লাগে নালাগে? এতিয়া আমি আলোচনা বিচাৰিছো, ভাল লাগিলে আমি আলোচনা বিচাৰিছো। চাই লওক নেক্সট কেতিয়াবা আমি আলোচনা নকৰিলে বিধানসভাত আমি উঠাইছে কিয়? স্যাৰ বিধানসভাত উঠাইছে কিয়? ৰাজহুৱা স্যাৰ যদি বিধানসভাত উঠাইছে আলোচনা হ'ব লাগিব। সমিতি আমাৰ নিৰ্বাচিত হ'ব লগা সদস্যৰ সংখ্যা আৰু আবেদনকাৰী প্ৰাৰ্থীৰ সংখ্যা আলোচনা বিচাৰ শ্ৰী ৰবিৰাম নাৰ্জাৰী কমিটিৰ আলোচনা কৰিব পালে ভাল লাগিলে। সদস্য হিচাপে আলোচনা হ'ব লাগে। স্যাৰ আলোচনা হ'ব লাগে। আমি কিয় কৰিলো? সন্মানীয় সদস্যসকল, ৰিপৰ্ট এতিয়া দাখিল হৈ হ'ব। কোনটো বেচিছত এতিয়া আলোচনা কৰিব পাৰে?
গতিকে চবে পঢ়ি লওক আৰু সেইটো আমি যদি তেনেকুৱা ধৰণৰ পৰিস্থিতি আহে যে আপোনালোকে সেই বিষয়টো আলোচনা বিষয় বুলি ভাবে কাৰণ এইটো গ্ৰুপ অফ মিনিষ্টাৰৰ ৰিপৰ্ট আমাক কনসার্ন হওয়ার কারণে সবকে আমি একো কৰিব নোৱাৰো অলৰেডি ৰিপৰ্ট পঠাইছে আমাৰ জনজাতিকৰণৰ ওপৰত আলোচনা লাগে কৰাৰ কথা নহয় আমাৰ জনজাতিকৰণৰ ওপৰত আলোচনা লাগে ৰিপৰ্ট লে মাত্ৰ জনজাতিকৰণৰ ওপৰত আলোচনা লাগে স্যাৰ পিছত কথা পাতিব পাৰিব সন্মানীয় সদন যোৱা 25 নৱেম্বৰ তাৰিখে অসম বিধানসভাৰ শীতকালীন অধিৱেশন 5 দিনীয়া চৰকাৰী তথা বেচৰকাৰী কাৰ্যসূচীৰে সম্পন্ন আজি সামৰণি পৰিল অধিৱেশনৰ প্ৰথম দিনৰ পৰা বিধানসভাৰ নিয়মাৱলীৰ বিভিন্ন প্ৰক্ৰিয়াৰ অধীনত ৰাজ্য সভাস্থলীত ধৰি বহু গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰা হয় অধিৱেশনৰ কালছোৱাত 8খন নতুন বিধেয়ককে ধৰি সৰ্বমুঠ 33খন গুৰুত্বপূৰ্ণ বিধেয়কখনৰ লগতে অসম বিনিয়োজন নং 3 বিধেয়ক 2025 আলোচনাৰ অন্তত পালিত কৰা হয় তদুপৰি চলিত অধিৱেশনৰ দুখন বেচৰকাৰী বিধেয়ক উত্থাপন হোৱাৰ লগতে আন এখন বেচৰকাৰী বিধেয়ক বিবেচনাৰ অন্তত অগ্ৰাহ্য কৰা হয় এইবাৰ অধিৱেশনত বিধায়িনী সমিতিসমূহৰ উপৰিও কেইবাখনো চৰকাৰী প্ৰতিবেদন আৰু ৰাজ্য চৰকাৰৰ ভালেসংখ্যক গুৰুত্বপূৰ্ণ বিভাগীয় প্ৰতিবেদন অধিসূচনা ইত্যাদি দাখিল কৰা হয় এইবাৰৰ অধিৱেশনত ৰাষ্ট্ৰীয় তথা ৰাজ্যিক প্ৰেক্ষাপটৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰসংগ যেনে ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী উপলক্ষে জাৰি কৰা 100 টকা মূল্য এক স্মাৰক মুদ্ৰা উন্মোচনেৰে ৰাষ্ট্ৰই তেখেতৰ প্ৰতি আগবঢ়োৱা যথোচিত সন্মান প্ৰদৰ্শন আৰু নমলীগড়ত দুটা গুৰুত্বপূৰ্ণ উদ্যোগৰ শুভ উদ্বোধন আৰু শিলান্যাসেৰে ৰাজ্যৰ উদ্যোগী ক্ষেত্ৰখনৰ নতুন গতি প্ৰদান কৰাৰ বাবে এই ঘটনাৰাজিৰ মুখ্য পৃষ্ঠপোষক তথা কৃতিত্বৰ প্ৰধান অংশীদাৰ ভাৰতৰত্ন মাননীয় প্ৰধানমন্ত্ৰীক আদি কৰি সংশ্লিষ্টসকলৰ পক্ষৰে অধ্যক্ষৰ আসনৰ পৰা শলাগ লৈ অভিনন্দন জ্ঞাপন কৰা হয় লগতে এই আসনৰ পৰাই ক্ৰীড়া সাহিত্য আৰু সাংস্কৃতিক ক্ষেত্ৰখনৰ দেশ তথা ৰাজ্যখনক গৌৰৱান্বিত কৰা অভিনন্দন জ্ঞাপন কৰা হয় এই অধিৱেশনৰ কালছোৱাত সদনৰ কাম কাজ সুকলমে পৰিচালনা কৰাৰ ক্ষেত্ৰত আগবঢ়োৱা সহযোগিতাৰ বাবে মাননীয় মুখ্যমন্ত্ৰীকে প্ৰমুখ্য কৰি মন্ত্ৰী পৰিষদৰ সকলো মাননীয় সদস্য বিধানসভাৰ মাননীয় উপাধ্যক্ষ বিৰোধী দলৰ দলপতিকে ধৰি সদনৰ সকলো মাননীয় সদস্যলৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ সদশেষত অসমৰ মুখ্য সচিব আৰক্ষী সঞ্চালক প্ৰধানকে ধৰি বিধানসভাৰ অধিৱেশনৰ লগত জড়িত চৰকাৰী বিষয়া কৰ্মচাৰী সকলৰ লগতে বিধানসভা সচিবালয়ৰ সচিব তথা সমূহ বিষয়া কৰ্মচাৰী প্ৰচাৰ মাধ্যমৰ বন্ধুসকলক আদি কৰি সকলো পক্ষলৈকে মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি আগন্তুক পবিত্ৰ বৰদিন ইংৰাজী নৱবৰ্ষ আৰু মাঘ বিহুৰ আগতীয়াকৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি মোৰ বক্তব্যৰ সামৰণি মাৰিলোঁ ধন্যবাদ সদন অনিৰ্দিষ্ট কাললৈ স্থগিত ৰখা হ'ল ইয়াৰ সৈতে সময় হ'ল দিনটোৰ শিৰোনামৰ পৰা বিদায় লোৱাৰ নমস্কাৰ